স্কুলৰ পৰা উভতি মাংস কিনিবলৈ সোমাইছিল মাতৃকন্যা। প্ৰত্যেক দিনাৰ দৰে স্কুটিত উঠি যাবলৈ ওলাইছিল ঘৰলৈ। কিন্তু ঘৰ নাপালেগৈ এগৰাকীও। আদবাটতে শেষ হৈ থাকিল মাতৃকন্যাৰ জীৱন। সোণাপুৰৰ ডিমৰীয়াৰ লালমাটিত ৰাষ্ট্ৰীয় ঘাইপথত পৰি ৰল মাতৃকন্যাৰ নিথৰ দেহ। মহানগৰীৰ পৰা উজনি অভিমুখী AS09 J4494 নম্বৰৰ বলেৰো বাহনৰ খুন্দাত নিমিষতে প্ৰাণ হেৰুৱাই সোণাপুৰৰ চামতাৰ নীলাক্ষী ইংতি ৰাহাং আৰু তেওঁৰ 5 বছৰীয়া কন্যা অদিতি ৰাহাঙে। 5 বছৰীয়া কন্যাক প্ৰত্যেক দিনাই স্কুটিৰে স্কুলত থবলৈ যোৱা নীলাক্ষী ইংতিয়ে কল্পনাও কৰা নাছিল এয়াই যে তেওঁলোকৰ শেষ যাত্ৰা। হাঁহিমুখীয়া 2 মাতৃকন্যা একেলগে গুচি গ'ল। তাঁতৰ পাতত সপোন ৰচা নীলাক্ষীয়ে বানপীড়িতৰ বাবেও আগবঢ়াইছিল সাহায্য। সন্তান, ঘৰ, খেতিৰ উপৰিও কাপোৰ বৈ ভিডিঅ' বনাই নিজক দিছিল সময়। আটাইতকৈ ডাঙৰ সুখ বুলি সন্তানক লগত লৈ ভিডিঅ' বনোৱা নীলাক্ষী ইংতি গুচি গ'ল সন্তানক লগত লৈয়ে। শুক্ৰবাৰে সংঘটিত হোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোকে কন্দুৱাই গ'ল। মাতৃকন্যাৰ মৃত্যুৱে থান বান কৰি গ'ল এটা পৰিয়াল। সুদা হৈ পৰিল বহুকেইখন বুকু। নিউজ ডেস্ক, assam.com।